আকাশতো ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা সুখ নহয় দুখ দুখ পাব লাগিব তাই তাৰ ব্যৱস্থা মই কৰিম এটা কথা ঠিক যে প্ৰতিটো নিশাৰ পাছতে যিদৰে প্ৰভাত নামি আহে সেই একেদৰে দুখৰ পাছতো সুখ আহিবই ককা আজি কিন্তু আৰাধ্যাবক বহুত সুখত থকা নিচিনা লাগিছে এটা উজ্জ্বলভাৱে গোটেই মুখখন আৱৰি ধৰিছে বৌ এনেকে থাকিলেহে ভাল লাগে নহলে আগতে তেখেতক দেখিলে মোৰ মনটো গধুৰ হৈ পৰে তাৰ জীৱনত থাকিবলগীয়া সুখবোৰৰ আগত সদায় মই বেটা দি ৰৈ আছিলো এই ৰঘুনাথ চহৰীয়াৰ অপকৰ্মৰ প্ৰাচীৰখনে তাই অধিকাৰত থকা সুখবোৰক মই স্পৰ্শ কৰিবলৈ দিয়া নাছিলো কি জানো তাইৰ কপালখন বৰ বেয়াও মোৰ বংশত জন্ম লোৱাৰ বাবে তাই জীৱনটোত বাৰে বাৰে উজুতি খাব লগা হৈছে তাইৰ প্ৰাপ্তিবোৰ অপ্ৰাপ্তিৰ চন্দুকত নিয়তিয়ে সুমুৱাই থয় এনেকে নকবাচোন ককা দিনবোৰ ভাল হ'ব নহয় মই কৰা কামবোৰে মোৰ বংশৰ সকলোকে দহন কৰি লৈ গৈছে মোৰ পত্নীৰ পৰা আৰম্ভ কৰি সন্তান নাতি নাতিনীলৈকে মোৰ ছায়া পৰা মানেই যেন কালৰ ছায়া পৰে সিহঁতৰ ভাগ্যত মাজে মাজে বুজিছ এইবোৰ কথা ভাবিয়েই মোৰ ৰাতি টোপনি নাহে ঠিকেই মই সেই কাৰণে স্লিপিং টেবলেটবোৰ বিচাৰি নাপাওঁ ভাবো ইমান সোনকালে শেষটো হ'ব নালাগে ভুলতে চাগে মই ক'ৰবাত থৈছো ভুল মোৰ নহয় এতিয়াহে বুজিলো তোমাৰ টোপনি নাহে কাৰণে সেই স্লিপিং টেবলেট সোপাকে গিলি থাকা সেইবোৰ টেবলেট যধে মধে খোৱা নহয় মই জানো কিন্তু কেতিয়াবা মোৰ এনেকে শুবলৈ মন যায় যে যাতে কেতিয়াও আৰু মোৰ চকুকেইটা মেলেই নাখাওঁ কিন্তু নোৱাৰো তেনেকৈ শুবলৈ এতিয়াও বহুত কাম বাকী আছে মই নিজক শুধৰাবলৈ বাকী আছে ঐ তুই যে কলি আজি আৰাধ্য সুখত থকা যেন লাগিছে এই কথাষাৰ শুনি কিমান সুখ পাইছো তোক মই বুজাব নোৱাৰিম তই মোক জানাবিচোন তাই কিয় ইমান সুখত আছে কিয় সুখবোৰ কাঢ়ি আনিবলৈ নহয় তাইৰ সুখৰ কাৰণবিলাকক সদায় জীয়াই ৰাখিবলৈ য়েছ আৰাধ্যা
তুমি হয়তো ভাবিছা তুমি জিকি গলা কিন্তু ভুল ভাবিছা ৰণসিঙা বাজিছেহে আসল যুদ্ধখন এতিয়াহে আৰম্ভ হ'ব মোৰ ছোৱালীক কষ্ট দিছা ইমান দিনে মই একো কোৱা নাছিলোঁ কিন্তু এতিয়া মই তোমাক খুদাই নেৰিম এগৰাকী মাকৰ মৰম কিমান ভয়ানক হিচাপে তোমাৰ সন্মুখলৈ আহিব পাৰে তুমি কল্পনাই কৰিব নোৱাৰিবা ইমান দিনে তুমি মোৰ দুৰ্গাৰ ৰূপটোহে দেখি আছিলা এতিয়া দেখিবা ৰুদ্ৰকালীৰ ৰূপ হ'ব দে ভালে থাকিবি দেই তই তাইক ফোন কৰিছিলে নেকি কৰিছিলোঁ ভালে আছেনে তাইক ফোন কৰিলে তাই ভালে থকা বুলিয়েই কয় কিন্তু মোৰ মনে নকয় যে তাই সঁচা কথাবোৰ কৈছে তাই আকৌ মিছা কিয় মাতিব মিছা মাতিব আমাৰ সুখৰ কাৰণে তাই মিছা মাতিব যাতে আমি চিন্তা কৰি কষ্ট নাপাওঁ সেইকাৰণে তাই মিছা মাতিব কিন্তু মীৰাইতো আমাক সঁচা কথা ক'ব দিয়কচোন ফোনটো মই মীৰালৈ ফোন এটা কৰোঁ হেল্ল' বৰ্মা ভালে আছেনে আমি বাৰু ভালেই আছোঁ আৰাধ্যাৰ কেনেকুৱা ইমান দিনে মাজে মাজে মন বেয়া কৰি আছিল যদিও আজি ৰাতিপুৱাৰ পৰা কিন্তু বহুত ফূৰ্তিত আছে কিবা গুড নিউজে পাম নেকি জলদি একো ঠিক নাই দেই মই কথাটোহে কৈছোঁ মুখ খোলা খুলিকে একো কোৱা নাই কিন্তু দেই পিছত নহ'লে আপোনালোকে মোক ফাঁকি দিয়া বুলি ভাবিব নহয় ঠিক আছে বাৰু তুমি খবৰবোৰ দি থাকিবা দেই হ'ব বৰ্মা কি ক'লে হয়তো অথৰ্বই তাই কথাটো ৰাখিলে তুমি নেভাবিবা গোপনে অথৰ্বক তোমাৰ ৰুমত সুমুৱাই থলে আমি গমেই নাপাম তোমাক লাষ্ট ৱাৰ্ণিং দিছোঁ তুমি মোৰ ছোৱালী আৰু অথৰ্বৰ জীৱনৰ পৰা আঁতৰি যোৱা নহ'লে তোমাৰ উশাহ লোৱাৰ দিন উকলিব এইবোৰতো কি কৈছ আৰেকটা কেক কৰিব লাগে তই ঠিকে আছতো এই ইন্দ্ৰাণী হাজৰিকাৰ মূৰৰ বিকৃতি ঘটিছে বুলি ভাবিছা নেকি প্ৰতিশোধ ল'ব লাগিব তাইৰ ওপৰত প্ৰতিশোধ আকাশী গংগা আকাশী গংগা হেমৰাজটোকো মানে গধূলিহে ফোন কৰিবলৈ কৈছিলোঁ এতিয়াই কৰিলে মাহে দেখোন মায়ে কিয় ফোন কৰিলে হেল্ল' মা তই ঘৰতে আছনে মা কিয় মই আহি আছোঁ তই ঘৰতে থাক কথা আছে তোৰ লগত হেল্ল' মা হেল্ল' মায়ে বাৰু গম পালে নেকি বাইদেউৰ পৰা টকা আনি জধামতে খৰচ কৰি থকা বুলি কিহেনো পাইছিলে জানো মোক ফাঁকি দি টকাখিনি আনিবলৈ মৰ এতিয়া তই লোভত পৰি গৈছিল নহয় হাত পাতিবলৈ এতিয়া কি কৰিবি তই শুনা না আজি বিশেষ কিবা কামত ওলাই যাবা নেকি নাই কিয় আৰাধ্যালৈ বহুত মনত পৰি আছে বহুত দিন হ'ল লগো পোৱা নাই বেচেৰীজনী ইমান কষ্ট কৰি অথৰ্বক জেলৰ পৰা উলিয়াই আনিলে তাৰ পাছত বা সেইখন ঘৰত সতিনীয়েকৰ লগত কেনেকে আছে তাকেই জানিবলৈ মন গৈছে ব'লা না এবাৰ লগ কৰি আহোঁ ওলোৱা বেদান্ত বেদান্ত
বেদান্ত মা মই পাকঘৰতে আছিলোঁ এনেকৈ হঠাৎ আহি ওলালি যে তই বচোন তোৰ কাৰণে পানী আনিছোঁ নালাগে খঙত আছে যে কি বুলিবা কথাটো আৰম্ভ কৰোঁ এতিয়া দেউতাৰ ক'লৈ গ'ল দেবেন খুৰাহঁতৰ ঘৰলৈ গৈছে মা মই মানে ফাঁকি দিওঁ বুলি দিয়া নাছিলোঁ আচলতে মোক অলপ টকাৰ প্ৰয়োজন হৈছিলে সেইকাৰণেহে মই এইবিলাক মানে হ'ব সেইবোৰ কথা এতিয়া বাদ দে আৰাধ্যাক একেবাৰে শেষ কৰি দিয়াৰ ব্যৱস্থা কৰিব পাৰিবি নে নাই সেইটো ক মা এইবোৰ তই কি কৈছ আৰাধ্যাক শেষ কৰিব লাগে তই ঠিকে আছতো এই ইন্দ্ৰাণী হাজৰিকাৰ মূৰৰ বিকৃতি ঘটিছে বুলি ভাবিছ নেকি প্ৰতিশোধ ল'ব লাগিব তাইৰ ওপৰত প্ৰতিশোধ আচলতে কি হৈছে ঘটনাটো মোক ভালদৰে বুজাই কচোন বুজিলোঁ ঘটনা তাৰমানে এইখিনি পালেগৈ তাৰমানে মোৰ বাইদেউ আৰু ভাগিনটোৰ ভৱিষ্যত অন্ধকাৰ সিহঁতৰ ভৱিষ্যতত যদি তাইক ক'লা ফেটি সাপ হৈ ফেট মেলি বহিছে তাৰমানে মোৰো ভৱিষ্যত নৰকৰ দৰে হ'ব সেইকাৰণে কৈছোঁ এনে এজন মানুহ বিচাৰ যি টকাৰ বিনিময়ত তাইক মাৰি পেলাব পাৰে তোমালোক ইমান তললৈ নামিব পৰা বুলি মই কেতিয়াও ভবা নাছিলোঁ তুমি নিজে মাক এজনী হৈ নিজৰ সন্তানক হত্যাৰ দৰে ঘটনা কৰিবলৈ উৎসাহ দিছা তোমাৰতো পত্নী হোৱাৰ যোগ্যতা নাছিলেই এতিয়া এগৰাকী ভাল মাতৃ হোৱাৰ যোগ্যতাও হেৰুৱাই পেলাইছা টকা পইচা সা সম্পত্তি সকলো নহয় এইবোৰে সুখ আনিব নোৱাৰে কেতিয়াও এইবোৰে কেৱল মানুহক পাগল কৰিব পাৰে এজন অসফল মানুহে এনেধৰণৰ জ্ঞান নিদিয়াই ভাল হ'ব জীৱনত কি দিলে মোক আপুনি কওকচোন হা বিয়া হোৱা দিন ধৰি কেৱল এডজাষ্ট কৰি চলিলোঁ কেৱল কম্প্ৰমাইজ মোৰ মনটোত কি আছে বা মোৰ মনটো কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছেনে যিদিনা তুমি মোক পৰিয়ালৰ পৰা আঁতৰাই আনিছিলা সিদিনাই মই অনুভৱ কৰিছিলোঁ তুমি মিছা লালসাত এই পৃথিৱীত বাস কৰিবলৈ ইচ্ছা কৰা এগৰাকী মহিলা নাই তোমাৰ ওচৰত সঁচা মৰম সঁচা সম্পৰ্কৰ একো মূল্য নাই সঁচা সম্পৰ্কতকৈ টকাৰ মূল্য বেছি শুনিলি নে মাৰৰ কথা সঁচা সম্পৰ্কতকৈ টকাৰ মূল্য বহুত বেছি গতিকে তই সাৱধান হ তোকো এদিন টকাৰ মোহত কচাইৰ ওচৰত বিক্ৰী কৰি দিব পাৰে দেউতাৰ কথা বাদ দে তই মই কোৱা কামটো কৰিব পাৰিবি নে নাই সেইটো ক মই তোমাক জনাই আছোঁ ঠিক আছে মই যাওঁ দেউতাৰক কবি জীৱনৰ এচোৱা অভাৱত পাৰ কৰিলোঁ দুখীয়া হৈ মৰিবলৈ নিবিচাৰোঁ চিতাত উঠিলে মানুহে অন্তত ক'ব লাগিব কোটিপতি ইন্দ্ৰাণী হাজৰিকা মৰি তই মোৰ ল'ৰা মই তোকো অভাৱত থাকিবলৈ নিদিওঁ তই ধনী হ'ব লাগিব বহু ধনী ধনী হ'ম মা বহুত ধনী হ'ম এই টকাৰ গোন্ধ বহুত মিঠা হয় ইমান ধুনীয়া গুণ পৃথিৱীৰ আৰু ক'তো নাই এইখন ঘৰত বহুত সুখত আছো যেন লাগিছেনে আপোনালোকৰ মৰমৰ আৰাধ্যা চলিহাই
মোক সুখত থাকিবলৈ দিয়া যেন লাগিছেনে? আকাশী গংগা আকাশী গংগা আহকচোন বহক আপোনালোক বহক মই আপোনালোক অহা বুলি আৰাধ্যাবক কওঁগৈ ঠিক আছে নম্ৰতা ভালে আছা এইজনী মাত এষাৰো দিব নোৱাৰে নে কি সুধিছিলে আপুনি মই ভালে আছো নে নাই নহয়নে হেয়াই সুধিছিলোঁ মোক দেখাত কেনেকুৱা লাগিছে আপোনাৰ ভালে আছো যেন লাগিছেনে এইখন ঘৰত বহুত সুখত আছো যেন লাগিছেনে আপোনালোকৰ মৰমৰ আৰাধ্যা চলিহাই মোক সুখত থাকিবলৈ দিয়া যেন লাগিছেনে কক কেনেকুৱা লাগিছে দেখাত কক উত্তৰ নাই নহয় মোৰ ওচৰতো উত্তৰ নাই মই জীয়াই আছো নে মৃত শৰীৰ এটা মোৰ মানুহজনীৰ মাজত লৈ ঘূৰি ফুৰিছো মই নিজেই নাজানো আৰে এইবোৰ কৈ থকাৰ কাৰণে আপোনালোকে মোক চাগে খুব দুৰ্বল বুলি ভাবিছে নহয়নে মোক দুৰ্বল বুলি নাভাবিব বহুত শক্তিশালী হৈ উঠিছো মই কৈ দিব আপোনালোকৰ আৰাধ্যা চলিহাক যে দবা খেলৰ সাধাৰণ সৈন্য নহয় মই যে তেওঁ টিলিকিয়াই দিব আৰু মই আঁতৰি গুচি যাম আৰাধ্যা এইবোৰ কি হৈ আছে ধুমুহা অহাৰ আগজননী আকাশী